জন্মদিনত বিবলেশ্বৰ দেৱালয়ত ভোগ আগবঢ়াই আশীষ ললে নীলমণি সেন ডেকাই ২৬ৰ নিৰ্বাচনী যুঁজত নামিব নীলমণি সেন ডেকাই নলবাৰী ঐতিহ্যমণ্ডিত বেলচৰ বিবলেশ্বৰ দেৱালয়ত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই নিজৰ জন্মদিন উপলক্ষে শনিবাৰে ভোগ আগবঢ়াই আগন্তুক ২০২৬ চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে দলৰ নিৰ্দেশনা অনুসৰি কাম কৰি যাব বুলি মন্তব্য আগবঢ়ায় কিন্তু প্ৰাৰ্থিত্ব নিদিলে নিৰ্দলীয়ভাৱে নে আন কোনোবা দলৰ পৰা প্ৰাৰ্থিত্ব ল'ব সেয়া উল্লেখ কৰাৰ পৰা বৰ্তমান বিৰত থাকে মন্ত্ৰীগৰাকী আনহাতে লিখা মেলা কামত ব্যস্ত থকা নীলমণি সেন ডেকাই অহা এপ্ৰিল মাহৰ ভিতৰত ৪খন গ্ৰন্থ প্ৰকাশ কৰিব বুলিও মন্তব্য আগবঢ়াইছে পৰিকল্পনা বুলি মোৰ এপ্ৰিল মাহত 4খন গ্ৰন্থ উন্মোচন হ'ব অসম বিদেশী বিতৰণ আন্দোলনৰ প্ৰাথমিক যিটো ইতিহাস ৮০ চনলৈ সেই ইতিহাস তথ্য সম্বলিত গ্ৰন্থ 4খনত ওলাব এটা দৌৰাদৌৰিকৈ ওলোৱা নাই তাই লেখা শেষ হৈছে সেইখিনি কৰিব লাগিব আৰু দলে যদি দায়িত্ব দিয়ে দলীয় কাম কৰিব লাগিব এইটোৱে ভাবিছোঁ আৰু কাৰণ মানুহে বিচাৰিছে ধৰ্মপুৰত আৰু মানুহৰ এটা কথাও ধৰ্মপুৰ বা টিহু আদিত টিহু মানুহবিলাক শিক্ষিত মানুহ আৰু নামনি অসমৰ গোটেই ৰাজনীতিটো ধৰ্মপুৰ পাটাচাৰকুছিৰ ওপৰতে নিৰ্ভৰ কৰে যিটো প্ৰপাৰ হিন্দু যিটো ৰাজনীতি যদি ইয়াত নলবাৰীতকৈ আমাৰ ইয়াত আৰু পাঠশালা যদি ঢৌৰ সৃষ্টি কৰিব পাৰে কংগ্ৰেছলে তেতিয়াহ'লে নামনি অসমত চিফ্ট কৰিব আৰু মাইনৰিটি মানুহ ভোট কংগ্ৰেছক ব্যৱহাৰতে দিব কিন্তু হিন্দু ভোটো পাবলৈ হ'লে আপোনাৰ টিহু আৰু পাটাচাৰকুছিত এটা ঢৌৰ সৃষ্টি কৰিব লাগিব সেইটো কৰাৰ কাৰণে দলে বিচাৰিলে আমি পৰিকল্পনা যুগুতাই থৈছোঁ সেইমতে আমি তেওঁলোকৰ ওচৰত দাখিল কৰিম নহয় সেইটো নহয় এইটো এটা ধৰক এইটো আমাৰ পিতৃপুৰুষৰ মন্দিৰ জন্মৰ দিনাই আমি দেখিছোঁ এই মন্দিৰ এই মন্দিৰত আমাৰ প্ৰাণ জড়িত হৈ আছে আমাৰ ধৰ্ম জড়িত হৈ আছে আমাৰ সকলো মূলৰে এই মন্দিৰ নমিনেশ্যন দিব গ'লেও এই মন্দিৰত সেৱা কৰি যাওঁ ৰিজাল্ট ওলোৱাৰ পিছতে এই মন্দিৰলৈ আহোঁ গতিকে এইটো সকলো মানুহৰে আপোনাৰো ধৰক যিটো মন্দিৰ আছে যেতিয়া ব্ৰাহ্মণে মন্ত্ৰ পাঠ কৰে তেতিয়া প্ৰথমতে সোধে তুমি কোন পীঠৰ বা কোন ঠাইত কোন মন্দিৰত তোমাৰ ওচৰত আছে গতিকে আমাৰ এইটো বিবলেশ্বৰ দেৱালয় এটা মন্দিৰ আৰু ইয়াত আমাৰ সামান্য হ'লেও অৰিহণা আছে আৰু ইয়ালৈ আহি এটা বেলেগ পৰিৱেশ আৰু পৰিৱেশ পাওঁ এটা মনটো ভাল লাগে আমাৰ ৰঞ্জিত দলে খুব পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে পৰিৱেশটো ৰাখিছে বিভিন্ন মানুহ আহি ইয়াত ভাল পায় গতিকে মোৰো এটা দায়িত্ব আছে এবাৰ মন্দিৰত সেৱা কৰাৰ সেইকাৰণে হৈছে মই খেলিম বুলি ভাবিছোঁ এতিয়া মই নকওঁ কিন্তু খেলিম মই নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ